নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল সাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি আহি মই উপস্থিত হৈছোঁ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত। আৰু আগন্তুক বিশ্বকৰ্মা পূজা আহি আছে। বিশ্বকৰ্মা পূজাৰ কাৰণে স্পেচিয়েল অফাৰ ৰাখিছে। তো কি অফাৰ গোটেইখিনি আপোনালোকে এই ভিডিঅ'টো চাই থাকিলে গম পাব। তো অলপ পিছতে আপোনালোকক এইখন ডিলাৰ অনাৰ জয়নালে গোটেই ডিটেইলছখিনি দিব। তো অফাৰ কি ৰাখিছে আৰু বিশ্বকৰ্মা পূজাৰ আগত বাম্পাৰ অফাৰ ৰাখিছে, গোটেই অফাৰৰ যিখিনি ডিটেইলছ আছে এইখিনি আপোনালোকে পাই যাব অলপ সময় পাছতে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাইছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। মোৰ লগত উপস্থিত আছে এইখন ডিলাৰ অনাৰ জয়নাল। তো জয়নাল, বিশ্বকৰ্মা পূজা আহি গ'ল। হয়, তো বিশ্বকৰ্মা পূজাৰ আগত মোৰ ভিউৱাৰ্ছৰ কাৰণে কি অফাৰ ৰাখিছা? বিশ্বকৰ্মা পূজাৰ আগত মই স্পেচিয়েলি আপোনাৰ ভিউৱাৰ্ছৰ কাৰণে নতুন নতুন কালেকশ্যন আনিছোঁ ডিলাৰত। 150 NS 200 বিভিন্ন কালাৰৰ, হোৱাইট কালাৰৰ বহুতে বিচাৰি আছিলে। এইবিলাক কালেকশ্যন স্পেচিয়েলি বিশ্বকৰ্মা পূজাৰ কাৰণে মই ৰাখিছোঁ। হয়, এনেকুৱা নহয় যে খালি কালেকশ্যনবিলাক ভাল দিম, লগতে অফাৰো দিয়া হ'ব। আপোনাৰ ভিউৱাৰ্ছক মই মিনিমাম আগৰ ভিডিঅ'তকৈ 5,000 7,000 যিমান পাৰোঁ ডিছকাউণ্ট দি কিনি আপোনাৰ ভিউৱাৰ্ছক মই বাইকবিলাক দিম। লগতে প্ৰত্যেকটা বাইকক 2000 আপোনাৰ আজি হৈছে 10 তাৰিখ, হয়, 17, 18, 19, 20 এই ডেটকেইটাৰ ভিতৰত যিসকলে আমাৰ পৰা বাইক ল'ব 100% একুফেনখন হেলমেট দিয়া হ'ব। লগতে মই 5 লিটাৰ পেট্ৰল দিয়াৰ চেষ্টা কৰিম। তো বিশ্বকৰ্মা পূজালৈ বেছি দিন নাই, মাজত 5-6টা দিন আছে। তো দেৰি নকৰোঁ, আপোনালোকক সোনকালে জনাই আছোঁ। তো আজি ক'ৰ পৰা আৰম্ভ কৰিম? আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। হয়, চাওক NS 200, এইটো চাওক ষ্টিকাৰবিলাক বুজাই দিয়া হৈছে। 2023ৰ মডেল, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে। চাওক 23ৰ লাষ্টৰ হয় এইখন, ৰানিঙো কম হৈছে। প্ৰাইচটো কিমান ৰাখিছা? প্ৰাইচটো বয়স হিচাপে বহুত কম ৰাখিছোঁ মই, অনলি 96,000। 96,000 ন? হয়। তো কোনোবাই ৰিফাইনেন্স কৰি ল'ম যদি ভাবে কিমান মান দিব লাগিব? এইখনৰ কাৰণে 30-35 হাজাৰ টকা ডাউন পেমেণ্ট দিব লাগিব। 30-35 হাজাৰ দিলে ওলাই যাব ন? ওলাই তো যাব। ভিউৱাৰ্ছ আপোনালোকে দেখিবলৈ পাইছে হোৱাইট কালাৰৰ NS একদম নতুন কণ্ডিশ্যনৰ আছে, ক'তো মাইনৰ ক্ৰেছ মই দেখিবলৈ পোৱা নাই। তো আপোনালোকে আহিলে ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত এখন পাই যাব। আৰু বহুতে জয়নাল কমেণ্ট কৰি আছিল যে ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰৰ ভিডিঅ' লাগে। আৰু এটা কথা, তোমাৰ ভিডিঅ' বহুত পচন্দ কৰে মানুহে। তো সেই হিচাপে কিবা স্পেচিয়েল থাকিব নেকি? কালেকশ্যনবিলাক মই কি দি আছোঁ চাওক। হয়, খালি মানুহে কম দাম বিচাৰিলে নহ'ব, কোৱালিটিটো কি সেই কোৱালিটিও চাব লাগিব। হয়, হয়, যিমান আপুনি সস্তা মালত যাব বিচাৰিব সিমান আপুনি ধোকা খাব। মানে কম দামৰ চক্কৰত যাব নালাগে, কিমান ভাল কালেকশ্যন আছে সেইটো চাই চিতি বাইকবিলাক ল'ব লাগে। আমাৰ তাত যেনেকুৱা দামটো যেনেকুৱা আমি কোৱালিটি তেনেকুৱা দি আছোঁ, প্লাছ 100% গেৰাণ্টি ট্ৰান্সফাৰৰ। এতিয়া বিদেশী মাল দেখিলে নহ'ব, আমাৰ ইয়াত স্বদেশী, আমাৰ ঘৰে ইয়াত, আমি ক'তো যাব নোৱাৰোঁ। কালি দিনত কিবা প্ৰব্লেম হ'লে ডাইৰেক্ট আমাক ধৰিব পাৰিব। আৰু যিকোনো সময়ত আপোনাৰ ধৰক পুলিচ কেছে হওক, ক'ৰবাত বাইকখন লৈ পেলাই গৈছে, ফচি গৈছে, মোক ফোন কৰিলে 24 ঘণ্টা যিকোনো সময়ত মোক ফোন কৰিলে পাই যাব। মোৰ লগত এনি টাইম পুৰা বাইকৰ ডাটা মই আপোনাক দেখাই দিওঁ। এইটো বাইকৰ পুৰা ডাটা মোৰ তাত থাকে। এনেকুৱা নহয় যে আজি ডেটৰ পৰা, আপুনি যদি 3 বছৰ আগতে আমাৰ পৰা গাড়ী লৈছে সেইটো ডাটা মোৰ হাতত আছে। আপোনাৰ কেতিয়াও প্ৰব্লেমত নপৰে, মানে ইমানখিনি গেৰাণ্টি দিওঁ মই ডকুমেণ্টছত। এফালে এখন চাওক পালচাৰ 150 2024ৰ, মাত্ৰ 13,000 মান চলিছে। এখন প্ৰাইচ কিমান ৰাখিছা? কম চলা বাইক, আপুনি এইখন ল'লে নতুন লোৱা আৰু এইটো লোৱা একেটাই হ'ব কথা। হয়, দামটো ৰাখিছোঁ মাত্ৰ আপোনাৰ 1,06,000। 1,06,000 হয়, এইটো ছেকেণ্ড হেণ্ড বুলিতো ধৰিবই পৰা নাই মই, একেবাৰে নতুন হৈ আছে। যেনেকুৱা আপুনি কনফিউজ হৈ আছে, ময়ো কিনা সময়ত মই কনফিউজ হৈছোঁ। শ্ব'ৰুমৰ পৰা ওলাই অনাৰ নিচিনা হৈ আছে কণ্ডিশ্যন। তো ভিউৱাৰ্ছ আপোনালোকে কোনোবাই যদি পালচাৰ ল'ম বুলি ভাবিছে, এখন চাওক আপোনালোকে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ হৈ আছে, ক'তো মাইনৰ ক্ৰেছ পৰ্যন্ত নাই, একদম টিপটপ কণ্ডিশ্যনত আছে। টায়াৰখিনিলৈকে একদম নতুন হৈ আছে। আপোনালোকক মই এবাৰ দেখাই দিছোঁ, আপোনালোকে ভিডিঅ'ত চালেই গম পাব যে কিমান ধুনীয়া কণ্ডিশ্যনত আছে। তো আপোনালোকে এইখনো আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত আহিলে পাই যাব। আৰু যদি কোনোবাই ৰিফাইনেন্সত ল'ম বুলি ভাবে কিমান মান দিব লাগিব? এইখনৰ কাৰণে 40 ডাউন পেমেণ্ট দিব লাগিব। 40 ডাউন পেমেণ্ট দিলে ওলাই যাব ন? বঢ়িয়া। আৰু এইফালে এইটো পালচাৰ 220, হয়, 22 মডেল, 2022ৰ 220 পাই যাব মাত্ৰ 75,000। 75,000ত ওলাই যাব ন? বঢ়িয়া। আৰু এইখন ফাইনেন্স কৰিলে 35 ডাউন পেমেণ্ট দিব লাগিব। 35 দিব লাগিব ন? আৰু এইফালে এইটো চাওক আপোনাৰ, এইটো 2022ৰে হয়, 22ৰ লাষ্টৰ পালচাৰ 125, আৰু এইখনৰ দাম অনলি 68,000। 68,000 ন? এখন ৰিফাইনেন্সত ল'ব বিচাৰিলে কিমান মান দিব লাগিব? আৰু এখন কিমান মান চলিছে? এখন চলিছে আপোনাৰ 21,000 মান চলিছে। 21,000 মান চলিছে, ৰানিংও কম। হয়, হয়, বঢ়িয়া। আৰু এইফালে
এইটো ৰাইডাৰ হয় 2023 ৰ হয় হয় আপোনাৰ পুৰণা ভিডিঅ'ত 78 দিয়া আছিলে মই স্পেশালি বিশ্বকৰ্মা পূজাৰ কাৰণে মই 74 ত দিম এইখন ৰাইডাৰ 74 ত ওলাই যাব ন একদম ধুনীয়া কন্ডিশনৰ আজি যিখিনি বাইক দেখিবলৈ পাইছো একদম শোৰুম কন্ডিশন হৈ আছে তো এখন ৰাইডাৰ তো এখনো আপোনালোকে কোনোবাই লম যদি ভাবিছে ইয়াৰ পৰা আহিলে লৈ যাব পাৰিব আৰু আছে এফালে আছে স্কুটি গ্ৰাজিয়া চাওক গ্ৰাজিয়া 2020 ৰ হয় BS4 মডেল আৰু গ্ৰাজিয়াখন আমাৰ ইয়াৰ পৰা আপোনালোকে পাই যাব মাত্ৰ 47000 বঢ়িয়া এখনো কিবা ইঞ্জিনৰ ইস্যু আছে নেকি একো ইস্যু নাই BS4 ৰ ইঞ্জিন বহুত হেভি সবে জানে BS4 ৰ বাইক আৰু স্কুটি বিলাকৰ মেকানিকে কাম বিলাক ভালকে জানে BS6 তকে BS4 ৰ ইঞ্জিন ভাল থাকে ন বঢ়িয়া আৰু এফালে এটো আপোনাৰ BS6 ৰ গ্ৰাজিয়া হয় গ্ৰাজিয়া ন হয় 2022 ৰ আৰু এখনৰ প্ৰাইস ৰাখিছো মই 53000 হয় বঢ়িয়া এখনো 25 ডাউন পেমেন্ট দিলে এখন ওলাই যাব আৰু এফালে ডিও ডিও খন আপোনাৰ 2022 ৰ হয় 2022 ৰ ডিও পাই যাব আমাৰ ইয়াত 57000 ত ওলাই যাব ন 57000 অনলি আৰু 20000 ডাউন পেমেন্ট দিলে এখন ওলাই যাব ন বঢ়িয়া আৰু এফালে এটো চাওক সুপাৰ স্কোয়াড এন্ট্ৰক সুপাৰ স্কোয়াড 2022-23 মডেল হয় আৰু এখনৰ প্ৰাইস আহি যাব 74000 ন হয় কোনোবাই ফাইনান্সত ললে কিমান মান দিব লাগিব 30 দিলে ওলাই যাব 25-30 ডাউন পেমেন্ট দিব লাগিব বঢ়িয়া ৰেজেডাৰ খন আপোনাৰ 2023 ৰ মডেল হয় 2023 ৰ ৰেজেডাৰ ইয়াৰ প্ৰাইস আহিব 72000 হয় বঢ়িয়া আৰু দেখিবলৈ পাইছে একদম নতুন কন্ডিশনৰ হৈ আছে ৰানিংও খুব কম আছে আপোনাৰ মাত্ৰ 13000 ৰানিং হৈছে 13000 চলিছে মাত্ৰ ন তো কোনোবাই যদি ভাবিছে জেডাৰ লম আপোনালোকে চাই লওক সেকেন্ড হ্যান্ড বাইক ডিলাৰত ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত এখন আছে Yamaha জেডাৰ তো এখনো আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু এফালে XT120 হয় XT125 পাই যাব আপোনাৰ 2023 ত মাত্ৰ 78000 ত ন ইয়াত আপুনি ডকুমেন্টছৰ কাৰণে এক্সট্ৰা পইচা দিব নালাগে ইন্স্যুৰেন্স পলিউশন ট্ৰান্সফাৰ গোটেইখিনি মিলাই 78000 বঢ়িয়া ফাইনান্স কৰিলে 25 ডাউন পেমেন্ট দিব লাগিব তাৰ পিছত মাইলেজ ওলা ফ্যামিলি বাইক দেখাম 110cc এটো CT110 CT110 খন আপোনাৰ ভিউয়াৰ্সক মই দিম স্পেশালি বিশ্বকৰ্মা পূজাৰ আগত কোনোবাই ললে 57000 ত দিম 57000 আপোনাৰ ভিডিওতে 60000 দিয়া আছে আগৰ ভিডিওত মোৰ সব মুখস্থ থাকে এইবিলাক আৰু ৰানিং হৈছে মাত্ৰ 18000 চলিছে মাত্ৰ ন 57 ত দিম স্পেশালি এক সপ্তাহৰ ভিতৰত ললে এখন তো মাইলেজ দিয়া বাইক হয় এখন 65-70 মাইলেজ দিব বঢ়িয়া আৰু আছে এফালে ৰেডিয়ন খনৰ দাম আছে আপোনাৰ 62000 এটো আপোনাৰ 2022 ৰ লাষ্টৰ মডেল তো একেবাৰে নতুনে হৈ আছে এখন কিমান মান পৰিব কলা 62 ন হয় এখন তো ৰিফাইনান্স হৈ যাব গোটেইখিনি ৰিফাইনান্স হ'ব Honda SP125 18-19 মডেল ইয়াৰ প্ৰাইসটো কিমান আহিব ইয়াৰ প্ৰাইসটো আহি যাব 48000 ন মাইলেজ ওলা বাইক এটো মাইলেজৰ কাৰণে বহুতে ভাল আৰু BS4 হয় ইয়াত লিখা আছে BS4 ইয়াৰ পিছত আপোনাৰ BS6 মডেলটো ওলাইছে 20 ৰ পিছত গ্ল্যামাৰ খন আপোনাৰ ভিউয়াৰ্সে পাই যাব বিশ্বকৰ্মা পূজাৰ আগত অনলি 46000 ত 46000 ত ন বঢ়িয়া একেবাৰে কম দামত এখন তো ৰিফাইনান্স নহব হৈ যাব এখনো হৈ যাব 20000 ডাউন পেমেন্ট দিলে এখন ওলাই যাব 20000 মাত্ৰ 20000 বঢ়িয়া আৰু এফালে Honda SP125 BS6 নতুন মডেলখন একদম ব্ৰেন্ড নিউ কন্ডিশন হৈ আছে ভিতৰত আৰু এখন আছে মই দেখাম এখনো কম চলা 2022 ৰ মডেল হয় আৰু প্ৰাইস আপোনাৰ 66000 একেবাৰে কম দামত দিম 66000 ন ইয়াৰ কাৰণে আপোনাৰ 20% ওলাই যাব 20000 তো ওলাই যোৱাৰ চান্স আছে এখন হয় নেকি আৰু এটো চাক এক্সেল হয় এক্সেলতো অফাৰ ৰাখি দিছো মই এক্সেল আহিব মাত্ৰ 38000 ট্ৰান্সফাৰ কহ এখন কিমান চনৰ এখন আপোনাৰ 22 ন হয় বঢ়িয়া তো কোনোবাই বেপাৰ বাণিজ্য কৰিম যদি ভাবিছে নতুনকৈ তো এখন লব পাৰে এক্সেল আৰু আছে বস্তা সস্তা সবজি বেপাৰ কৰিলেও চলি যাব মাছৰ বিজনেস এ ৰাইডাৰ 23 লাষ্ট 23 লাষ্টৰ ন 23 লাষ্টৰ ৰাইডাৰ পাই যাব মাত্ৰ 76000 ত 76 অনলি 76 ত ন একদম শোৰুম কন্ডিশনত হৈ আছে সেকেন্ড হ্যান্ড বুলি ধৰিবই নোৱাৰিব কোনোবাই আপোনালোকক মই ধুনিয়াকৈ এবাৰ দেখাই আছো আপোনালোকে চাই লওক রানিং কম কন্ডিশন ভাল আগে পিছে টায়ার নতুন সিল ইঞ্জিন এবার ইঞ্জিন কোনো দেখাই দিব সিল ইঞ্জিন কোনো ধরনের মেকানিক্যাল ইস্যু নাই পুরো এটা স্ক্র্যাচও নাই হয় হয় দামটো কম ৰাখিছো মই কম দামত আপোনালোকে পাই যাব এখন মই দেখিবলৈ পাইছো যে একদম নতুন টিপটপ কন্ডিশনত আছে আৰু
চকাখিনিলৈকে চাওক আপোনালোকে একেবাৰে নতুন হৈ আছে। তো নতুন চকা লগাইছা নে আগৰ পৰাই আছিল? আগৰ পৰাই আছিল। আগৰ পৰাই আছিল ন? যদি ফাইনান্স কৰিম বুলি ভাবিছে মাত্ৰ 25000 দিব লাগিব। 25000 দিলে ওলাই যাব 35000। আৰু আছে এইটো পালসাৰ 150। হয়, পালসাৰ 150 খন ইয়াৰ দাম ৰাখিছো মাত্ৰ 60000। স্কুটিতকে কম 1000 ন? হয় 60000। হয়, বাইক বিলাকৰ দাম দেখিছো স্কুটিতছে কম। পালসাৰ 150 প্লেন সিট, এখনৰ কিক আছে। এটো আপোনাৰ 2022 ৰ লাষ্টৰ। 2022 ৰ লাষ্টৰ ন? হয়। এখন প্ৰাইস কিমান ৰাখিছা? এখনৰ প্ৰাইস ৰাখিছো 82000। 82000 ন? হয়। অলপ মিলাই দিম মই, যদি পাৰো অলপ মিলাই দিম। কোনোবাই যদি ফাইনান্স কৰিম বুলি ভাবিছে মাত্ৰ 30000 দিব লাগিব। বঢ়িয়া। 125 NS 23 ৰ 2023 ৰ 125 আপোনালোকে পাই যাব মাত্ৰ 78000 ত। 78 এটো যদি কোনোবাই ৰিফাইনান্সত লম বুলি ভাবে কিমান মান দিব লাগিব? এখন 30000 দিব লাগিব। 30000 দিলে 30 ত ওলাই যাব ন? হয়, বঢ়িয়া। আৰু এফালে এটো NS 160। NS 160 খন আপোনাৰ এখনো 22 মডেল। হয়, একেবাৰে কম বয়সৰ। এখন কিমান ৰাখিছা? এখনৰ প্ৰাইস ৰাখিছো 84000। 84000 ন? কালাৰটো খুব ধুনিয়া। আৰু ডুৱেল চেনেল ABS মডেল হয় এখন 160। বয়সও কম, কালাৰো ধুনিয়া, দামটো কম ৰাখিছো মই মাত্ৰ 84000। 35 ডাউন পেমেন্ট দিলে এখন ওলাই যাব। বঢ়িয়া। আৰু এফালে আছে CT 125। CT 125 24 ৰ মডেল হয় এটো। হয়, 24 ৰ মডেল। আপোনাৰ চেনেলতে 73 দিয়া আছিল, কিন্তু যেহেতু পূজাৰ উপলক্ষে মই অফাৰ ৰাখিছো, মই আপোনাৰ ভিউয়াৰ্সক আৰু 5000 টকা ডিসকাউন্ট দিম। ইয়াত 5000 টকা ডিসকাউন্ট দি কিনি CT 125 আপোনাৰ ভিউয়াৰ্সক দিম। তো কিমান মান পৰিব এখন? 73 পৰা 5000 68000 ত ওলাই যাব ন? বঢ়িয়া। আৰু আছে এটো 220। হয়, 220 খনৰ প্ৰাইস মই ডিসকাউন্ট দি কিনি 65 ৰাখিছিলো, আৰু 1000 টকা মই ডিসকাউন্ট দিম। 64000 ত 220 খন কৰাই দিম মই। 64000 ত এখন ওলাই যাব ন? ইনক্লুডিং ডকুমেন্টস, ইন্স্যুরেন্স, পলিউশন, ট্রান্সফার গোটেইখিনি কৰাই দিম। তো ভিউয়ার্স মই আপোনালোকক এবাৰ ধুনিয়াকৈ দেখাই দিছো। এখন চাওক 220। তো আজি ৰেটখিনি বহুত কম শুনাইছে, স্পেশাল অফাৰ চলি আছে, তাৰ কাৰণে ৰেট বিলাকো কমাই দিছে। তো আপোনালোকে বিশ্বকৰ্মা পূজাৰ আগত আহক আৰু ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ পৰা আপোনালোকৰ মন পছন্দৰ বাইক বা স্কুটি এখন লৈ যাওক। NS 125 এখন। হয়, NS 125 এটো আপোনাৰ 2022 ৰ। 2022 ৰ হয়, আৰু প্ৰাইস ৰাখিছো মাত্ৰ 74000। 74000 স্কুটিৰ দামত। বঢ়িয়া। আৰু এফালে NS 160। হোয়াইট কালাৰৰ NS 160 ন? হয়, এখন কিমান? 160 2022 ৰ। এর প্রাইসটো কিমান ৰাখিছা? ইয়াৰ প্ৰাইস ৰাখিছো 96000। 96000 ন? কোনোবাই যদি ৰিফাইনান্স কৰি লম বুলি ভাবে কিমান মান দিব লাগিব? 35 40। 35 বা 40 ভিতৰত ওলাই যাব ন? বঢ়িয়া। তো হোয়াইট কালাৰৰ NS 160 তো আপোনালোকক এবাৰ মই দেখাই আছো ধুনিয়াকৈ। চাওক আপোনালোকে চকাখিনিলৈকেও ধুনিয়া হৈ আছে, ইঞ্জিনৰ কোনো ইস্যু নাই। ইঞ্জিনটোলৈকে আপোনালোকে চাওক এবাৰ নতুন হৈ আছে। খোলা হলে আপোনালোকে ভিডিওতে গম পাব। তো হোয়াইট কালাৰটো বহুত ভাল লাগিছে মোৰ। তো এখনো আপোনালোকে ইয়াত আহিলে পাই যাব। আৰু আছে ভিতৰত কাৰোবাৰ 200 লাগিলে এটো আছে হান্টাৰ। হান্টাৰ আপোনাৰ 2024 ৰ। হয়, এটো চাওক মাত্ৰ 13000 ৰানিং। মই নিজে চলাই আছো, কোনো ধৰণৰ মেকানিক্যাল ইস্যু নাই। যেহেতু 13000 চলিছে 24 ৰ, এক বছৰ কেইমাহ মান হৈছে মাত্ৰ, একেবাৰে কম বয়সৰ। আৰু ইয়াৰ দামটো ৰাখিছো, দামটো কম ৰাখিছো মই। কিমান ৰাখিছো? অনলি 142। 142। হয়। তো হান্টাৰ বহুতে পছন্দ কৰে, আৰু বৰ্তমান ৰয়েল এনফিল্ডৰ হান্টাৰখনে বেছি চলিছে। তো ইয়াত ব্লেক কালাৰৰ হান্টাৰ এখন আছে। তো কোনোবাই যদি লম বুলি ভাবিছে আহিব ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত, আৰু এখন আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। এখন কিমান মান দিব লাগিব ডাউন পেমেন্ট? 60 দিব লাগিব। 60 দিলে ওলাই যাব ন? 55 তো ওলাই যোৱাৰ চান্স আছে। হয়, 60 বাজেট হলে কোনো ডাউট নাই, ওলাই যাব ন? বঢ়িয়া। আৰু ইফালে আছে এখন R15। R15 2023 ৰ লাষ্টত মাত্ৰ 15000 ৰানিং। ইয়াৰ ৰানিং 14000 আছিলে। হয়, মই নিজে চলাইছো যেহেতু 15600 মান ৰানিং হৈছে মাত্ৰ। আৰু ইয়াৰ প্ৰাইস আহি যাব আপোনাৰ 130,000। এখন কিমান চনৰ? 23 ৰ লাষ্টত। 23 ৰ লাষ্টত ন? হয়। কোনোবাই যদি ৰিফাইনান্স কৰি লম বুলি ভাবে কিমান মান দিব লাগিব? 50 ডাউন পেমেন্ট দিব লাগিব। 50 দিলে ওলাই যাব। 45 তো ওলাই যোৱাৰ চান্স আছে। তো ভিউয়ার্স আপোনালোকে দেখিবলৈ পাইছে একেবাৰে নতুন কন্ডিশনত হৈ আছে, একদম গুড কন্ডিশনৰ আছে, কত মাইনৰ ক্ৰেশ এখনো মই দেখিবলৈ পোৱা নাই। তো আপোনালোকে আহিলে ইয়াৰ পৰা R15 খন লৈ যাব পাৰিব। তো মই এবাৰ ধুনিয়াকৈ আপোনালোকক দেখাই দিছো, কালাৰটো বহুত ভাল লাগিছে, আৰু ক্ৰেশ আপোনালোকে কত দেখিবলৈ নাপাব। আৰু আছে ইফালে 2023 ৰ ডাবল ডিস 150। ইয়াৰ প্ৰাইস মাত্ৰ আপোনাৰ 83000। 83000 ন?
ৰানিংও বহুত কম আছে টিপ টপ কন্ডিশন আছে ডাবল ডিস্ক হয় বাইক কোনো ধৰণৰ স্ক্ৰেচ নাই কালাৰটো খুব ধুনীয়া কম বয়সৰ বাইক স্কুটিৰ দামত পাই যাব বঢ়িয়া FZ হয় FZ খন আপোনাৰ 21 মডেল 21 মডেল ন হয় এখন কিমান পৰিব প্ৰাইস ইয়াৰ ৰানিং হৈছে মাত্ৰ 23000 আৰু কন্ডিশন গুড কন্ডিশন চাই আছে কোনো ধৰণৰ স্ক্ৰেচ নাই আৰু দামটো আহিব মাত্ৰ 74000 ৰিফাইনান্সত লম যদি কোনোবাই ভাবে কিমান মান দিব লাগিব 30000 ডাউন পেমেন্ট দিব লাগিব কিমান 30 দিলে ওলাই যাব ন একদম নতুন হৈ আছে একদম শোরুম কন্ডিশনত আছে বাইকখন তো আপোনালোকে কোনোবাই যদি FZ লম বুলি ভাবিছে তো বিশ্বকৰ্মা পূজাৰ আগত আহিব আৰু আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ পৰা এখন লৈ যাব পাৰিব ভিতৰত আছে আৰু তো ভিতৰলৈ গৈ আছো মই ভিতৰত বহুত স্টক আছে কালেকশন বহুত আছে R15 ব্ল্যাক কালাৰ বহুতে আকৌ ব্ল্যাক কালাৰত বিচাৰে হয় দামটো বহুত কম ৰাখিছো মই এই ব্ল্যাক কালাৰখন 23-24 মডেল বয়স বহুত কম হয় মাত্ৰ 20000 মান ৰানিং হৈছে হয় 23-24 মডেল ইয়াৰ প্ৰাইসটো কিমান ৰাখিছা ইয়াৰ প্ৰাইসটো মই ৰাখিছো মাত্ৰ 1,25,000 1,25,000 ন বহুত কম ৰাখিছো R15 কেবাখনো আছে আজি ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত কালাৰটো চাক না হয় কোনো ধৰণৰ স্ক্ৰেচ নাই আৰু ব্ল্যাক কালাৰত মানুহে বেছি পছন্দ কৰে মই ভালকে দেখাই দিছো খুব ধুনীয়া কন্ডিশনত আছে বাইকখিনি তো আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব আপোনালোকক এবাৰ ধুনীয়াকৈ মই দেখাই দিছো চাওক আপোনালোকে কি টায়াৰ সায়াৰ কোনো চেঞ্জ কৰা দৰকাৰ নাই এটা তেল ভৰাব চলাব আৰু কম ডাউন পেমেন্ট তুলাব 45 তুলাব এখন 45 তুলাই যাব 45 তুলাই যাব 23 ৰ NS 160 হয় কালাৰ কন্ডিশন খুব ধুনীয়া হৈ আছে 2023 ৰ হয় আৰু দাম ৰাখিছো মাত্ৰ আপোনাৰ 1,06,000 1,06,000 ন হয় আগে পিছে টায়াৰ সায়াৰ ব্ৰেন্ড নিউ কন্ডিশন হৈ আছে কোনো ধৰণৰ স্ক্ৰেচও নাই একো চেঞ্জ কৰিব লাগা নাই ফুল সাৰ্ভিসিং দিয়া আছে মোবাইল সিভিল ডাউন দিয়া আছে সব মাত্ৰ 1,06,000 40-45,000 ডাউন পেমেন্ট দিব লাগিব এখন বঢ়িয়া NS 160 2022 ৰ আৰু দাম ৰাখিছো মাত্ৰ 86,000 ন হয় তাৰ পিছত NS 125 2023 ৰ হয় আৰু দাম ৰাখিছো মাত্ৰ 76,000 NS বাইকৰ বহুত ষ্টক আছে হয় 2023 ৰ 200 হয় এখন 200 ৰ দাম ৰাখিছো মাত্ৰ 97,000 ন হয় এতিয়া এটা কথা মই তোমাক এখিনিতে খুদি দিও যে NS ৰ যিখিনি বাইকস আছে মিনিমাম কিমান মান ডাউন পেমেন্ট দিলে ওলাই যাব 125 বিলাক মিনিমাম 30-32,000 ত ওলাই যাব হয় 200 বিলাক আপোনাৰ 40 আৰু 160 35 ত ওলাই যাব বঢ়িয়া এটো হৈছে 200 আৰু এইখনৰ দাম ৰাখিছো মাত্ৰ 95,000 অনলি 95,000 ন এখন কিমান চনৰ এখন আপোনাৰ 22 লাষ্টৰ হয় এটো NS 160 2023 ৰ NS 160 মোৰ চেনেলত দিয়া আছে 94,000 মই স্পেশালি বিশ্বকৰ্মা পূজাৰ আগত কোনোবা আহিলে মই 90,000 ত দিম এখন 90,000 অনলি 150 BS4 লাষ্ট মডেল ABS আছে হয় 150 এখন প্লেন সিট কিক আছে এখনৰ আৰু দাম ৰাখিছো মাত্ৰ 64,000 অনলি 64,000 ত ওলাই যাব এখন ন তো ডাউন পেমেন্টত ললে কিমান মান দিব লাগিব 30,000 টকা ডাউন পেমেন্ট দিব লাগিব 30 মান দিলে ওলাই যাব আৰু এফালে আছে এনট্ৰক হয় 2024 ৰ হয় মই ইনক্লুডিং ডকুমেন্টস আপোনাৰ ভিউয়াৰ্সক দিম মাত্ৰ 83,000 ন হয় বঢ়িয়া আৰু এফালে এটো প্লেজাৰ 60 প্লাস মাইলেজ দিব 60 প্লাস মাইলেজ দিব 2024 ৰ মডেল হয় হয় আৰু আপোনাৰ ভিউয়াৰ্সক মই দিম মাত্ৰ 57,000 ত ওলাই যাব ন বঢ়িয়া আৰু এফালে এটো XT 2023 ৰ XT হয় আৰু এখনৰ দাম ৰাখিছো মাত্ৰ 78,000 ন আৰু এফালে এটো ৰেস এডিশন হয় ৰেস এডিশন এখন হৈছে আপোনাৰ 2023 লাষ্ট মডেল হয় আৰু এখনৰ দাম ৰাখিছো মই 76,000 ন হয় আৰু এফালে এটো আপোনাৰ 2022 ৰ হয় হয় এখনো ৰেস এডিশন হয় আৰু ইয়াৰ দাম ৰাখিছো মাত্ৰ 70 অনলি 70 ন কোনোবাই যদি ৰিফাইনান্সত লম বুলি ভাবে কিমান মান দিব লাগিব 25 দিলে এখন ওলাই যাব 25 দিলে ওলাব মাত্ৰ ওলাই যাব বঢ়িয়া আৰু এফালে বহুত আছে কালেকশন এক্সপালস খন আপোনাৰ 2023 ৰ মডেল হয় হয় 2023 ৰ এক্সপালস আমাৰ তাত পাই যাব মাত্ৰ 1,12,000 1,12,000 ত ওলাই যাব ন হয় এখন কিমান চনৰ বুলি কলা 22-23 মডেল হয় এখন 22-23 মডেল ন তো স্কাই ব্লু হয় তো ভিউয়ার্স আপোনালোকে দেখিবলৈ পাইছে এক্সপালস এখন আছে স্কাই ব্লু তো বহুত ধুনীয়া কন্ডিশনত আছে তো আপোনালোকে আহিলে এখন ইয়াৰ পৰা লৈ যাব পাৰিব আৰু যদি কোনোবাই ৰিফাইনান্স কৰি লম বুলি ভাবে কিমান মান ডাউন পেমেন্ট দিব লাগিব 35-40 ওলাই যাব 35-40 ওলাই যাব ন হয় হয় এইটো 6-7 মাহৰ বাইক এখন 24 লাষ্টত হয় একেবাৰে কম চলা কোনো ধৰণৰ ব্ৰেন্ড নিউ ক'ব পাৰে আপুনি 6-7 মাহত আৰু কি চলাব মানুহে হয় হয়
দামটো ৰাখিছো মই 87,000 একেবাৰে ব্ৰেইন নিউ 7,000 ন হয় আৰু ডাউন পেমেন্ট মাত্ৰ 25 পৰা 30,000 দিলে এখন ওলাই যাব 30,000 দিলে কোনো ডাউট নাই ওলাই যাব SP 125 SP 125 ন আৰু এফালে 2020 মডেল পালসার 150 আৰু এখন আপোনাৰ ভিউয়াৰ্সক মই দিম মাত্ৰ 58,000 ত 58,000 ত এখন ওলাই যাব ন পালসার 150 হয় বঢ়িয়া ফাইনান্স কৰিব নালাগে আপোনালোকে ক্যাশ লৈ ল'ব এখন ক্যাশ ল'লে ভাল হ'ব আৰু এফালে যেহেতু দাম কম 220 2024 ৰ 220 হয় আপোনাৰ ভিউয়াৰ্সক মই 220 দিম মাত্ৰ 1,24,000 ত 1,24,000 ত এখন ওলাই যাব ন 10,600 ৰানিং বঢ়িয়া 10,000 চলিছে মাত্ৰ চলা নাই বুলিয়ে ক'ব লাগিব চলা নাই হয় এফালে এটো পালসার 150 হয় পালসার 150 খনো আপোনাৰ 23 23 ন হয় এখন প্ৰাইস কিমান ৰাখিছা 2023 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো মই 93,000 বঢ়িয়া অলপ কম বেছি মই মিলাই দিম কাস্টমাৰ আহিলে আৰু এফালে আছে R15 B3 হয় এখন হয় B3 খনো আপোনাৰ 2023-24 মডেল হয় আৰু প্ৰাইস ৰাখিছো মই 1,27,000 127 only 127 27,000 ন হয় তো কোনোবাই যদি ৰিফাইনান্স কৰি লম বুলি ভাবে কিমান মান দিব লাগিব 40 ডাউন পেমেন্ট দিলে এখন 40 ৰ পৰা 45 ৰ ভিতৰত 100% ওলাই যাব ন বঢ়িয়া আৰু এফালে ডমিনাৰ 250 ডমিনাৰ ব্ৰেইন নিউ কন্ডিশন হৈ আছে আজি আহিছে 2022 ৰ হয় আৰু প্ৰাইস ৰাখিছো মাত্ৰ 134,000 134,000 ন কোনোবাই যদি ৰিফাইনান্স কৰি লম বুলি ভাবে কিমান মান দিব লাগিব 55 ডাউন পেমেন্ট দিব লাগিব 55 দিলে এখন ওলাই যাব ন 50 টো ওলাই যোৱাৰ চান্স আছে হয় হয় বঢ়িয়া আজি কালেকশন বিলাক মই দেখাইছো ভিউয়াৰ্সক আৰু দাম বিলাক একেবাৰে কম ৰাখিছো যিমান পাৰো মই লো প্ৰাইসত বাইক বিলাক দি আছো আৰু 100% ডকুমেন্টছৰ গ্যাৰান্টি দি আছো বন্ধুসকল আপোনালোকে কমেন্ট কৰি আছিল যে ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ ভিডিও লাগে বিশ্বকৰ্মা পূজাৰ আগত তো মই আহিলো ভিডিওটো অলপ দীঘল হৈছে হলেও আপোনালোকক গোটেই ইনফৰমেশনখিনি দিয়া হৈছে তো আপোনালোকে চাব আৰু খুব ধুনীয়া অফাৰ ৰাখিছে বিশ্বকৰ্মা পূজা উপলক্ষে তো বিশ্বকৰ্মা পূজাৰ আগতে আহিব আৰু আপোনালোকৰ মন পছন্দৰ বাইক বা স্কুটি এখন ইয়াৰ পৰা লৈ যাব আৰু মোৰ ভিডিও চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা চাইছো যে মোৰ পেজটো ফলো কৰি দিব পুনৰ লগ পাম আন এটা ভিডিওৰ জৰিয়তে